সেইটো হৈছে আমি পাৰস্পৰিক ট্ৰান্সফাৰৰ যিটো পোৰ্টেল খোলো এইবাৰৰ পৰা আপোনালোকে সেই পোৰ্টেলতো ট্ৰান্সফাৰৰ বাবেও আবেদন কৰিবলৈ সুবিধা পাব। 25 চনত নাপাব, 26 চনত আমি তাৰো সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিম। যোনে ঘৰৰ বহুত দিন দূৰত আছে, নিজৰ মাজত ট্ৰান্সফাৰ কৰিব খোজা, নিজৰ মাজত বুলি কওঁতে এতিয়া পৰিসৰটো ডাঙৰ হ'ব। আগতে নিজৰ মাজত বুলি কওঁতে আপোনালোকে অকল এডিশ্যনেল টিচাৰ 4,000 বুলি ভাবিছিল। এতিয়া এই পৰিয়ালটো 30,000 শিক্ষকৰ মাজত হ'ব বা 40,000 শিক্ষকৰ মাজত হ'ব। এটা ডাঙৰ পৰিয়ালৰ মাজত পাৰস্পৰিক ট্ৰান্সফাৰ বা পাৰস্পৰিক বুজাবুজি ট্ৰান্সফাৰৰো সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে যোৱাকালি যি পৰিৱেশত আছিলে তাতকৈ যথেষ্ট উন্নত পৰিৱেশৰ মাজলৈ আমি গতি কৰিব পাৰিম। বিশেষকৈ মই দুটা ক্ষেত্ৰত আনন্দিত যে আপোনালোকৰ মাজৰ 90% পেঞ্চনৰ সুবিধা পাব পাৰিব, যিটো আজিলৈকে এটকাৰো পেঞ্চনৰ সুবিধা আপোনালোকৰ নাছিলে। আৰু দ্বিতীয়তে মেডিকেল ৰিইম্বাৰ্সমেণ্ট, আমি যিমানে 60ৰ ওচৰলৈকে গৈ থাকিম, মোৰে হওক বা মোৰ পৰিয়ালৰে হওক, মেডিকেল যিটো কষ্ট, সেই মেডিকেল কষ্টটো ইমান বেছি হয় যে এতিয়া আপোনালোকে সেই মেডিকেল কষ্টটো চৰকাৰৰ পৰা ৰিইম্বাৰ্সমেণ্টৰ সুবিধা পাব। শেষত মই যিটো কথা ক'ব খোজো তাত আপোনালোকক মই নাভাবোঁ যে কোৱাৰ প্ৰয়োজনীয়তা আছে। আমি এটা কথা সদায় মনত ৰাখিব লাগে যে শিক্ষকৰ বৰ্তমান বা শিক্ষকৰ জীৱিকা বা শিক্ষক পদৰ যিটো গুৰুত্ব, সেই পদটোৰ গুৰুত্ব শিক্ষক হিচাপে নাহে। ছাত্ৰ ছাত্ৰী যেতিয়া থাকে তেতিয়াহে শিক্ষকৰ মৰ্যাদা আহে। ছাত্ৰ ছাত্ৰী নোহোৱা বিদ্যালয় এখনত শিক্ষকসকলে শিক্ষকৰ মৰ্যাদা নাপায়। সেয়েহে আমাৰ যিটো দায়িত্ব, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যি আমাৰ দায়িত্ব, সেই দায়িত্বক আমি সম্পূৰ্ণভাৱে পালন কৰিবলৈ প্ৰচেষ্টা কৰিব লাগে।